মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰবাৰ্ট ফ্ৰষ্টৰ দ্য ৰোড নট টেকেন নামৰ কবিতাটি আলোচনা কৰিম। কবিতাটি পাব্লিছ কৰা হৈছিলে 1916 চনত। ইয়াৰ মূল বিষয়সমূহ হৈছে চইচ, ডিচিশ্যন, ইণ্ডিভিজুৱেলিটি, ৰিগ্ৰেট, কনচিকুৱেঞ্চেছ অফ চইচেছ। ৰবাৰ্ট ফ্ৰষ্টৰ দ্য ৰোড নট টেকেন এটা অতি জনপ্ৰিয় আৰু দাৰ্শনিক কবিতা। কবিতাটো বাহ্যিকভাৱে এখন হাবিৰ মাজত দুটা পথৰ মাজৰ এটা পথ বাছনি কৰাৰ কথা ক'লেও ইয়াৰ অন্তৰ্নিহিত অৰ্থ বহুত গভীৰ। দুটা পথ আচলতে মানুহৰ জীৱনৰ দুটা বিকল্প, দুটা সিদ্ধান্ত বা দুটা সম্ভাৱনাৰ প্ৰতীক। জীৱনৰ কোনো এটা মুহূৰ্তত মানুহে বহুতো বিকল্পৰ সন্মুখীন হয়, কিন্তু সকলো পথ একেলগে ল'ব নোৱাৰে। এটা পথ বাছি লোৱাৰ লগে লগে আনটো পথ এৰি দিব লাগে। সেই সিদ্ধান্তই পৰৱৰ্তী জীৱনক প্ৰভাৱিত কৰে। এই কবিতাটি আজি আমি লাইন বাই লাইন আলোচনা কৰিম। আহচোন ষ্টাঞ্জা 1 চাওঁ। Two roads diverged in a yellow wood, and sorry I could not travel both. কবিয়ে এখন হালধীয়া পাতৰ অৰণ্যত দুটা পথ দুটা দিশলৈ ভাগ হৈ যোৱা দেখিলে। তেওঁৰ দুখ লাগিল যে তেওঁ দুয়োটা পথতে একেলগে যাব নোৱাৰে। ইয়াত টু ৰোডছ হৈছে কবিতাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিম্বল। ই জীৱনৰ দুটা বিকল্প, দুটা সিদ্ধান্ত, দুটা সম্ভাৱনা বা জীৱনৰ দুটা ভিন্ন দিশ বুজাইছে। মানুহে জীৱনত বহু সময়ত এনে পৰিস্থিতিৰ সন্মুখীন হয় য'ত দুটা বা ততোধিক বিকল্প থাকে, কিন্তু মানুহে সকলো বিকল্প একেলগে বাছি ল'ব নোৱাৰে। ইয়াত য়েল্ল' উড মানে হৈছে হালধীয়া পাতৰ অৰণ্য। হালধীয়া ৰংটো সাধাৰণতে অটম বা শৰৎকালৰ সৈতে জড়িত। ইয়াৰ প্ৰতীকী অৰ্থ হ'ব পাৰে পৰিৱৰ্তন, জীৱনৰ এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ যোৱা বা সিদ্ধান্ত লোৱাৰ সময়, অন্যহাতে জীৱনৰ পৰিপক্কতা। অৰ্থাৎ কবিয়ে জীৱনৰ এটা গুৰুত্বপূৰ্ণ অৰ্থাৎ টাৰ্ণিং পইণ্টত থিয় হৈ আছে। ষ্টাঞ্জা 2 Then took the other as just as fair. তেওঁ প্ৰথমে এটা পথৰ কথা ভাবি পিছৰ আনটো পথ বাছি লয়। তেওঁ ভাবে যে দ্বিতীয়টো পথো প্ৰথমটোৰ দৰেই সুন্দৰ। Perhaps the better claim. কবিয়ে অনুভৱ কৰে যে দ্বিতীয় পথটোৰ হয়তো অলপ বেছি সুবিধা আছে, কিন্তু লগে লগে তেওঁ নিজেই বুজি পায় যে though as for that the passing there had owned them really about the same. অৰ্থাৎ দুয়োটা পথেই প্ৰায় একেই ধৰণে মানুহে ব্যৱহাৰ কৰিছিল। ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল বহু মানুহে ভাবে যে কবিয়ে লেছ ট্ৰেভেলড ৰুট বাছি লৈছিল, কিন্তু কবিতাৰ আৰম্ভণিৰ অংশ ভালদৰে পঢ়িলে দেখা যায় যে দুয়োটা পথ প্ৰায় সমানেই ব্যৱহৃত হৈছিল। এই কবিতাটোৰ এইটো এটা গুৰুত্বপূৰ্ণ আইৰনি। ষ্টাঞ্জা 3 And both that morning equally lay in leaves no step had trodden black. সেই ৰাতিপুৱা দুয়োটা পথতেই পাত পৰি আছিল আৰু নতুনকৈ মানুহৰ খোজৰ চিন স্পষ্ট নাছিল। ইয়াৰ অৰ্থ হ'ল দুয়োটা পথৰ মাজত বিশেষ ডাঙৰ পাৰ্থক্য নাছিল, কিন্তু মানুহে এটা সিদ্ধান্ত ল'বই লাগিব। I kept the first for another day. কবিয়ে ভাবে যে তেওঁ প্ৰথম পথটো পিছৰ দিনৰ বাবে ৰাখিব। অৰ্থাৎ আজি এই পথটো লওঁ, পিছত কেতিয়াবা ঘূৰি আহি আনটো পথ ল'ম। কিন্তু তেওঁ লগে লগেই বুজি পায় yet knowing how we leads on to we, I doubted if I should ever come back. এটা পথৰ পৰা আন এটা পথ, তাৰ পৰা আন এটা পথ, এইদৰেই জীৱন আগবাঢ়ি যায়। সেইবাবে তেওঁ সন্দেহ কৰে যে তেওঁ কেতিয়াবা পুনৰ সেই স্থানলৈ ঘূৰি আহিব পাৰিবনে নাই। ইয়াত জীৱনৰ এক গভীৰ সত্য আছে। এবাৰ লোৱা সিদ্ধান্ত পৰৱৰ্তী বহু সিদ্ধান্তক প্ৰভাৱিত কৰে। জীৱন পিছলৈ ঘূৰাই নিবলৈ সহজ নহয়। ষ্টাঞ্জা 4 I shall be telling this with a sigh somewhere ages and ages hence. কবিয়ে কল্পনা কৰিছে যে বহু বছৰৰ পিছত তেওঁ নিজৰ এই সিদ্ধান্তৰ কথা স্মৰণ কৰিব।
তেওঁ চাই অৰ্থাৎ এটা দীঘল নিশ্বাসৰ সৈতে সেই কথা ক'ব। ইয়াত চাইৰ মাজত একাধিক অনুভূতি থাকিব পাৰে, হয়তো আফচোচ, স্মৃতি, সন্তুষ্টি, কৌতূহল, অনিশ্চয়তা বা হেৰাই যোৱাৰ সম্ভাৱনাৰ কথা। ইয়াত ৰবাৰ্ট ফ্ৰষ্টে ইচ্ছাকৃতভাৱেই অৰ্থটো সম্পূৰ্ণ স্পষ্ট কৰা নাই, ৰিডাৰৰ কাৰণে এৰি দিছে। আই টুক দ্য ওৱান লেছ ট্ৰেভেলড বাই, এই লাইনটো কবিতাটোৰ আটাইতকৈ বিখ্যাত লাইন। ইয়াত মই কম মানুহে ব্যৱহাৰ কৰা পথটো বাছি লৈছিলোঁ। ইয়াত সাধাৰণতে মানুহে এইদৰে ব্যাখ্যা কৰে যে নিজৰ জীৱনত আনৰ অনুসৰণ নকৰি নিজে নিজৰ পথ বাছি লোৱা। কিন্তু কবিতাটো অলপ গভীৰভাৱে পঢ়িলে দেখা যায় যে কবিয়ে আগতেই কৈছে যে দুয়োটা পথ প্ৰায় সমানেই ব্যৱহৃত হৈছিল। কবিয়ে বহু বছৰৰ পিছত হয়তো নিজৰ সিদ্ধান্তক এনেদৰে স্মৰণ কৰিব যে সেইটো এটা বিশেষ, পৃথক বা লেছ ট্ৰেভেলড সিদ্ধান্ত আছিল। এণ্ড ডেট হেজ মেড অল দ্য ডিফাৰেঞ্চ। ইয়াত সেই সিদ্ধান্তই তেওঁৰ জীৱনত ডাঙৰ পাৰ্থক্য সৃষ্টি কৰিছে। কিন্তু কবিয়ে কোৱা নাই যে সেই পাৰ্থক্য ভাল আছিল নে বেয়া আছিল। ইয়াত ডিফাৰেঞ্চ ই বুজাব পাৰে সফলতা, বিফলতা, সুখ, দুখ, নতুন অভিজ্ঞতা, নতুন জীৱন বা হেৰাই যোৱাৰ সুযোগ। টু ৰুটছ চিম্বলিজিম। ইয়াত টু ৰুটছে লাইফ চইচেছৰ কথা বুজাইছে। জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্তত এটা ৰুটৰ দৰে। কবিতাটোৰ গভীৰ দাৰ্শনিক অৰ্থ হ'ল কবিতাটো মূলতঃ চইচ এণ্ড কনচিকুৱেঞ্চেছৰ ওপৰত লিখা হৈছে। জীৱনত আমি বহুতো সম্ভাৱনাৰ সন্মুখীন হওঁ, কিন্তু আমি সকলো সম্ভাৱনা পৰীক্ষা কৰিব নোৱাৰোঁ। এটা পথ বাছি লোৱাৰ পিছত আমি আনটো পথৰ জীৱনটো কেনেকুৱা হ'লহেঁতেন সেয়া কেতিয়াও সম্পূৰ্ণৰূপে জানিব নোৱাৰোঁ। এই আনচাৰ্টেনিটি গোটেই কবিতাটোৰ গভীৰতা। ইয়াত ৰিগ্ৰেট। কবিতাত চাই শব্দটোৱে এটা বিশেষ অনুভূতি প্ৰকাশ কৰিছে। মানুহে জীৱনত সিদ্ধান্ত লোৱাৰ পিছত বহু সময়ত ভাবে, যদি মই আনটো পথ বাছি ল'লোহেঁতেন তেন্তে মোৰ জীৱনটো এনেকুৱা হ'লহেঁতেন। এইটো হৈছে ৰিগ্ৰেট অথবা অল্টাৰনেটিভ পচিবিলিটি। কিন্তু আমি কেতিয়াও সেই বিকল্প জীৱনটো বাস্তৱত পৰীক্ষা কৰিব নোৱাৰোঁ। কবিতাটিৰ মূল থিমছকেইটা হৈছে চইচ, সিদ্ধান্ত। কবিতাটিৰ মূল বিষয়ে হৈছে জীৱনৰ সিদ্ধান্ত। ইণ্ডিভিজুৱেলিটি বা স্বকীয়তা, নিজৰ সিদ্ধান্ত নিজে লোৱাৰ গুৰুত্ব কবিতাটোত আছে। কনচিকুৱেঞ্চেছ, পৰিণাম, প্ৰতিটো সিদ্ধান্তৰ কিবা নহয় কিবা পৰিণাম থাকেই। ৰিগ্ৰেট, আফচোচ, আমি এৰি অহা পথটোৰ কথা কেতিয়াবা ভাবোঁ। আনচাৰ্টেনিটি, অনিশ্চয়তা, আমি কেতিয়াও জানিব নোৱাৰোঁ যে আমি নোলোৱা সিদ্ধান্তটোৱে আমাক ক'লৈ লৈ গ'লহেঁতেন। ইণ্ডিভিজুৱেল জাৰ্ণি, ব্যক্তিগত জীৱন যাত্ৰা, প্ৰত্যেক মানুহৰ জীৱনৰ পথ পৃথক। ছাত্ৰ ছাত্ৰীসকল, ইয়াত ব্যৱহাৰ কৰা লিটাৰেৰী ডিভাইচেছসমূহ হৈছে চিম্বলিজিম। ইয়াত চিম্বলিজিম হিচাপে টু ৰুটছে লাইফ চইচেছ বুজাইছে। য়েল্ল'উডে চেঞ্জ বা ট্ৰেঞ্জিশ্যন বুজাইছে। জাৰ্ণিয়ে লাইফ বুজাইছে। ইয়াত মেটাফৰ, ৰুটটোৱেই হৈছে জীৱনৰ মেটাফৰ। জীৱনৰ যাত্ৰাক ফিজিকেল জাৰ্ণি হিচাপে ইয়াত দেখুওৱা হৈছে। ইমেজৰী, কবিয়ে অৰণ্য, হালধীয়া পাত, দুটা পথ আদি দৃশ্যৰ জৰিয়তে এক সুন্দৰ ভিজুৱেল পিকচাৰ সৃষ্টি কৰিছে। পাৰ্চনিফিকেশ্যন, দুটা পথক যেন মানুহে ব্যৱহাৰ কৰা আৰু নিজৰ ক্লেইম থকা বস্তুৰ দৰে ইয়াত দেখুওৱা হৈছে। ৰিপিটেশ্যন, এজেছ এণ্ড এজেছৰ দৰে ৰিপিটেশ্যনে সময়ৰ দীঘলীয়া ব্যৱধানক জোৰ দিয়ে। আইৰনি, কবিয়ে প্ৰথমতে দুয়োটা পথ প্ৰায় সমান বুলি কৈছে, কিন্তু শেষত এটা পথক লেছ ট্ৰেভেল বুলি উল্লেখ কৰিছে। এই বৈপৰীত্যই কবিতাটোত গভীৰ আইৰনিৰ সৃষ্টি কৰিছে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ আমাৰ এই কবিতাটোৰ মূল ভাৱখিনি এইখিনিয়ে আছিল। আশা কৰোঁ তোমালোকে অলপ হ'লেও বুজি পাইছা। ধন্যবাদ।